रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৯৩তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আহক ইনশাআল্লাহ আমাৰ আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি আৰম্ভ কৰোঁ কোৰআন মজিদৰ ৪ নং সূৰা আন-নিছাৰ ১৩৫ নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। ইয়া আইয়ুহাল্লাযীনা আমানু কুনু কাওয়ামিনা বিল কিসত শুহাদা লিল্লাহি। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত মহান আল্লাহে বিশ্বাসীসকলক সম্বোধন কৰি এই আয়াতৰ আৰম্ভণি কৰি কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, হে ইমান আনুতাসকল, কুনু, তোমালোক হৈ যোৱা, কাওয়ামিনা বিল কিসত, বিল কিস্তৰ ওপৰত তোমালোক দণ্ডায়মান হৈ যোৱা, তোমালোক অবিচল থাকা বিল কিস্তৰ ওপৰত, শুহাদা লিল্লাহি, আৰু আল্লাহৰ সাক্ষী হোৱা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিল কিস্ত শব্দৰ কিছু চৰ্চা আমি আগতেও আনিছিলোঁ। কোৰআন মজিদত সৰ্বমুঠ এই বিল কিস্ত শব্দটো মহান আল্লাহে ২৫ বাৰ ৫টা বিভিন্ন ফৰ্মত ব্যৱহাৰ কৰিছে। নিশ্চিতভাৱে এই বিল কিস্তৰ যথেষ্ট গুৰুত্ব আছে। ইয়াৰ অৰ্থ হৈছে ন্যায়সংগত। আল্লাহে কৈছে, হে বিশ্বাসকাৰীসকল, তোমালোক ন্যায়সংগতৰ ওপৰত তোমালোক থিয় হৈ যোৱা, দণ্ডায়মান হোৱা। এতিয়া ন্যায়সংগত, ন্যায় বুলি কোৱাৰ লগে লগে আমি আগতেও কৈছোঁ, আমি প্ৰত্যেক মানুহৰ নিজস্ব বিচাৰ অনুসৰি এই ন্যায় ভিন্ন প্ৰকাৰৰ হ'ব পাৰে। কাৰোবাৰ বাবে কোনো এটা বিষয় যদি ন্যায় বুলি তেওঁ বিবেচনা কৰে, কাৰোবাৰ বাবে সি ন্যায় নহ'বও পাৰে। গতিকে কোৰআনত ব্যৱহৃত এই বিল কিস্ত শব্দৰ দ্বাৰা যি ন্যায় বিষয়ে কৈছে, সেই ন্যায় প্ৰকৃততে মহান আল্লাহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই কোৰআনৰ বিষয়ে উল্লেখ কৰিছে। যিহেতু আল্লাহে আমাক যি বিধান, যি কথা বতৰা, যি নীতি নিয়ম আমাৰ আগত দাঙি ধৰিছে, তাতোতকৈ ডাঙৰ ন্যায় পৃথিৱীত একো হ'ব নোৱাৰে। গতিকে তেনে এক অৰ্থৰে মহান আল্লাহে বিশ্বাসীসকলক সম্বোধন কৰি কৈছে যে, হে বিশ্বাসকাৰীসকল, তোমালোক ন্যায় ও সততাৰ ওপৰত তোমালোক দণ্ডায়মান হোৱা, অৰ্থাৎ তোমালোকে কোৰআনৰ বিধি বিধানৰ ওপৰত তোমালোক দণ্ডায়মান হোৱা। শুহাদা লিল্লাহি, আৰু আল্লাহৰ সাক্ষী হোৱা। এই শুহাদা শব্দটো আমি আগতেও কিছু চৰ্চালৈ আনিছিলোঁ, আৰু আজিও আমি ইয়াক ক'ব বিচাৰোঁ। শুহাদা শব্দটো আমি যথেষ্ট গুৰুত্ব দিবলগীয়া এক শব্দ। সাক্ষী, আল্লাহৰ সাক্ষী প্ৰকৃততে আমি হ'ম কেনেকৈ? ইতিমধ্যে আমি সূৰা আল বাকাৰাৰ ১৪৩ নং আয়াতত আমি পাই আহিছোঁ। আল্লাহে কৈছে, ওয়া কাযালিকা জাআলনাকুম উম্মাতান ওয়াসাতান লিতাকুনু শুহাদা আলান নাস। ওয়া কাযালিকা, এনেদৰেই, জাআলনাকুম, তোমালোকক গঢ় দিয়া গৈছে, উম্মাতান ওয়াসাতান, এটা মধ্যস্থতাকাৰী দল হিচাপে, লিতাকুনু, যাতে তোমালোক হ'ব পাৰা, শুহাদা, সাক্ষী, আলান নাস, মানুহৰ ওপৰত। গতিকে যিহেতু মধ্যস্থতাকাৰী দল বুলি কৈ আছে, মানুহৰ ওপৰত সাক্ষীৰ কথা কৈ আছে, গতিকে মহান আল্লাহে, আমি আগতেও কৈছোঁ, মহান আল্লাহৰ এক অহৰহ প্ৰচেষ্টা যে আল্লাহৰ এই বিধি বিধান অনুসৰি সৎ মানৱ সম্পদ সৃষ্টি কৰাটো মহান আল্লাহৰ এক অন্যতম উদ্দেশ্য। গতিকে আল্লাহৰ এই ইচ্ছা, আল্লাহৰ এই কিতাবক কথা যিসকলে বিশ্বাস কৰি এই কিতাবৰ বাৰ্তা মানুহৰ আগত বিলাই দিব, সেই তেনেধৰণৰ লোকসকলকে মধ্যস্থতাকাৰী দল বুলি কৈছে।
আৰু আজি পৃথিৱীত এনেদৰে কোৰাণৰ বাৰ্তা বিলাই দিয়া লোকসকলৰ দলটো কিয়ামতৰ দিনা মানুহৰ আগত মানুহৰ ওপৰত সাক্ষী হ'ব। মানুহে ক'বলৈ বাধ্য হ'ব যে এখেতৰ দ্বাৰা কোৰাণ আমি শুনিবলৈ পাইছিলোঁ। গতিকে এই হৈছে আল্লাহৰ সাক্ষী। আৰু সেই একে আয়াততে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়েও উল্লেখ কৰি কৈছে যে ৱায়াকুনাৰ ৰাসূল, আৰু যাতে ৰচুল তোমালোকৰ বাৰ্তাবাহকগৰাকী হ'ব পাৰে, আলাইকুম তোমালোকৰ ওপৰত চাহিদান সাক্ষী হ'ব পাৰে। যে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত কোৰাণ নাজিল হৈছে, তেখেতে সেই সময়ত মানুহৰ আগত যে প্ৰচাৰ কৰিছিল, গতিকে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানুহৰ ওপৰত সেইদিনাখন সাক্ষী হিচাপে বিবেচিত হ'ব, থিয় হ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই চুহাদা শব্দটো বিশেষভাৱে সূৰা আল বাকাৰাৰ 143 নং আয়াতটোক আমি আপোনালোকক আহ্বান জনাম যে আপোনালোকেও নিজেও বাৰম্বাৰ পঢ়ি ইয়াৰ মূল তত্ত্বটো যাতে আহক আমি প্ৰত্যেকেই বুজাৰ চেষ্টা কৰোঁ। গতিকে এই আয়াতত কৈছে যে হে বিশ্বাসীসকল, তোমালোকে ন্যায় আৰু সততাৰ ওপৰত তোমালোক দণ্ডায়মান হোৱা আৰু আল্লাহৰ সাক্ষী হৈ যোৱা। আৰু এই ক্ষেত্ৰত ৱালাউ আলা আনফুসাকুম, আৰু তুমি এই ন্যায়ত থকাৰ ক্ষেত্ৰত বিষয়বস্তু যদিও তোমাৰ বিৰুদ্ধেও হওক, তথাপিও তুমি বিলকিস্তৰ ওপৰত থিয় হৈ থাকিব লাগিব। আউইল ৱালিদাইনি, অথবা বিষয়বস্তু তোমাৰ পিতামাতাৰ বিৰুদ্ধে হ'লেও তুমি বিলকিস্তৰ ওপৰত থিয় হৈ তুমি সত্য আৰু সততাৰ ওপৰত বিষয়বস্তুৰ ওপৰত তুমি কথা ক'ব লাগিব। ৱাল আকৰাবিনা, আৰু যদি তোমাৰ নিকট আত্মীয় হয় তেতিয়াও তুমি তেওঁলোকৰ বিৰুদ্ধে হ'লেও তুমি ন্যায়ৰ ওপৰত স্থিতিত ৰাখি তুমি তেওঁলোকৰ বিৰুদ্ধে ন্যায়ৰ সপক্ষে তুমি কথা ক'ব লাগিব। তাৰপিছত কৈছে ইয়াকুন গানিয়ান আও ফাকিৰান, এনে লোকসকল লাগিলে তেওঁলোক ধনীয়েই হওক, গানিয়ান আও ফাকিৰান, অথবা গৰীবেই হওক, সেইটো তোমাৰ চোৱা বিষয় নহয়। তোমাৰ বিষয়, বিশ্বাসীসকলক কৈছে যে তোমাৰ বিষয়, তোমালোকৰ বিষয়, তোমালোকে কিস্তৰ ওপৰত থিয় হৈ থাকা। অৰ্থাৎ কিতাপে ওপৰত তোমালোক থিয় হৈ থাকা। আৰু কিতাপৰ কথা কওঁতে যদি বিষয়বস্তু তোমাৰ বিৰুদ্ধেও হয়, তোমাৰ পিতামাতাৰ বিৰুদ্ধেও হয়, বা তোমাৰ নিকট আত্মীয়ৰ বিৰুদ্ধেও হয়, তথাপিও তোমালোকে এই কিতাপৰ সপক্ষে থাকি, কিস্তৰ ওপৰত থাকি তোমালোকে সত্য কথা ক'ব লাগিব। আৰু তেনে লোকসকল লাগিলে ধনীয়েই হওক বা গৰীবেই হওক, তোমালোকে কাৰো পক্ষপাতিত্ব ল'ব নোৱাৰিবা ইয়াত। তাৰপিছত কৈছে ফাল্লাহু আউলা বিহিমা, আৰু যিহেতু আল্লাহ এই ধনী গৰীব দুয়োটা শ্ৰেণীৰ ঘনিষ্ঠ আল্লাহ হৈ আছে, তুমি সিহঁতৰ ফেভাৰত কথা কৈ তুমি কিস্তৰ পৰা তুমি আঁতৰি যাব নোৱাৰিবা। এই কথাটো আল্লাহে ইয়াত প্ৰকাশ কৰিছে। তাৰপাছত এটা অতি গুৰুত্বপূৰ্ণ আল্লাহে কৈছে, আল্লাহৰ হুকুম কৰিছে যে ফালা তাত্তাবিউল হাৱা, গতিকে তোমালোকে অনুসৰণ নকৰিবা হাৱা, তোমাৰ মনৰ ইচ্ছাক। আল হাৱা, তোমাৰ নিজৰ মনৰ ইচ্ছাক তোমালোকে কেতিয়াও অনুসৰণ নকৰিবা। আজি দুটা শ্ৰেণীৰ মাজত তুমি কথা বতৰা ক'ব লগা হ'ল, কোনোবা এটা তোমাৰ পিতামাতা হ'ব পাৰে, কোনোবা এটা বেলেগ হ'ব পাৰে। স্বাভাৱিকভাৱে পিতামাতাৰ ফালে কথা ক'বৰ মন যাব বা নিকট আত্মীয়ৰ ফালে কথা ক'বৰ মন যাব। তেনে ক্ষেত্ৰত আল্লাহে হুকুম কৰিছে যে তোমাৰ মনৰ ইচ্ছা মতে তুমি কেতিয়াও অনুসৰণ নকৰিবা। তুমি অনুসৰণ কৰা, তুমি কায়েম থাকা কিস্তৰ ওপৰত। এই কথাটো কৈছে, অতি গুৰুত্বপূৰ্ণ বিষয়। তাৰপিছত কৈছে আন তা'দিলু ফালা তাত্তাবিউল হাৱা, তোমাৰ মনৰ ইচ্ছাক তুমি কেতিয়াও অনুসৰণ নকৰিবা। আন তা'দিলু, যে তুমি ন্যায় নকৰিবা। কাৰণ মনৰ ইচ্ছাক তুমি অনুসৰণ কৰিবলৈ গ'লে কেতিয়াবা তুমি ন্যায়ৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে। যিহেতু এটা পক্ষত তোমাৰ নিকট আত্মীয় থাকিব পাৰে, তোমাৰ পিতামাতা থাকিব পাৰে, বা তোমাৰ নিজৰ বিষয়েও হ'ব পাৰে, বা কোনোবা ধনী হ'ব পাৰে বা কোনোবা গৰীব হ'ব পাৰে। এই ক্ষেত্ৰত তুমি কেতিয়াও তোমাৰ নিজৰ মনৰ ইচ্ছাটো তুমি ইত্তেবা নকৰিবা, যে তুমি সিহঁতৰ প্ৰতি ন্যায় কথা নকবা। তাৰপিছত কৈছে ৱাইন তালৱা,
আৰু যদি তুমি এই ক্ষেত্ৰত ঘূৰি যোৱা, তোমাৰ নিজৰ মানুহ আছে বুলি ভাবি তোমাৰ মনৰ ইচ্ছাক তুমি ইত্তেবা কৰি অনুসৰণ কৰি যদি তুমি ঘূৰি যোৱা, আও তুৰিদু, অথবা আল্লাহে এই কোৱা কথাখিনিক যদি তুমি উপেক্ষা কৰা, ইগনোৰ কৰা, তেতিয়া আল্লাহে কৈছে ফাইন্নাল্লাহা কানা বিমা তা'মালুনা খাবীৰান। জানি ৰাখিবা, ফাইন্নাল্লাহা, তেতিয়া নিশ্চয় আল্লাহ, কানা বিমা তা'মালুনা, তোমালোকে যি কৰিছা, খাবীৰান, সকলো কথা সকলো খবৰ আল্লাহে ৰাখে। তাৰ পিছৰ আয়াতত মহান আল্লাহে কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, হে ইমান আনুতাসকল, হে বিশ্বাস আনুতাসকল, আমিনু বিল্লাহি, আল্লাহৰ ওপৰত বিশ্বাস আনা। প্ৰিয় দৰ্শকবৃন্দ, সূক্ষ্ম দৃষ্টিভংগীৰে আয়াতটো আমি মন কৰাৰ এইবাবেই প্ৰয়োজন আছে যে আল্লাহে সম্বোধন কৰিছে হে বিশ্বাসীসকল, আকৌ সেই বিশ্বাসীকে কৈছে যে তুমি বিশ্বাস আনা আল্লাহৰ ওপৰত। ই কেনেধৰণৰ কথা? প্ৰকৃততে ইতিমধ্যে এনেবোৰ কথা বতৰাৰ ইংগিত আমাক মহান আল্লাহে সূৰা আল বাকাৰাৰ একেবাৰে আৰম্ভণিতেই আমাক কৈ আহিছে যে আল্লাহে কৈছে ওয়ামিনান নাসি মান ইয়াকুলু আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখিরি ওয়া মা হুম বিমুমিনিন। ৮ নম্বৰ আয়াত সূৰা আল বাকাৰাৰ। মানুহৰ মাজত এনেধৰণৰ মানুহ আছে যিসকলে কয় যে আমি আল্লাহৰ ওপৰত বিশ্বাস আনিছো আৰু আখিৰতৰ ওপৰত বিশ্বাস আনিছো বুলি কয়, কিন্তু আল্লাহে কৈছে ওয়া মা হুম বিমুমিনিন, কিন্তু সিহঁতে প্ৰকৃততে ইমানেই অনা নাই। গতিকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি যিসকলে নিজকে মুছলিম বুলি দাবী কৰোঁ, আল্লাহৰ কিতাবক আমি বিশ্বাস কৰোঁ, আমি কিয়ামত বিশ্বাস কৰোঁ, ৰচুল বিশ্বাস কৰোঁ, গোটেইবোৰ কথা বিশ্বাস কৰোঁ, কিন্তু ইয়াৰ কাৰ্যক্ষেত্ৰৰ আমি তিল মানুহ ইয়াৰ লগতো নাই। গতিকে আল্লাহে পুনৰ তেনে শ্ৰেণীৰ মানুহক ক'ব বিচাৰিছে যে ইয়া আইয়ুহাল্লাযীনা আমানু, তোমালোকে বিশ্বাস আনিছা ঠিকেই, আমিনু, পুনৰ কৈছে যে তোমালোকে যে বিশ্বাস আনিছানে নাই মইতো জানো ভালধৰণে, আল্লাহে কৈছে। গতিকে তেনে লোকসকলক উদ্দেশ্য কৰি মহান আল্লাহে কৈছে আমিনু বিল্লাহি, আল্লাহৰ ওপৰত বিশ্বাস আনা, অৰ্থাৎ তুমি খ্ৰীষ্টৰ ওপৰত থিয় হ'ব লাগিব। তাৰপিছত কৈছে ওয়া ৰাসূলিহি, আৰু তেখেতৰ বাৰ্তাবাহকৰ ওপৰত বিশ্বাস আনা। পুনৰ দ্বিতীয়বাৰৰ কাৰণে বিশ্বাসীসকলক সম্বোধন কৰি পুনৰ কৈছে যে তুমি আল্লাহৰ ওপৰত বিশ্বাস আনা আৰু তেখেতৰ বাৰ্তাবাহকৰ ওপৰত বিশ্বাস আনা। ৱাল কিতাবি, স্পষ্ট কৰি দিছে যে বাৰ্তাবাহকৰ ওপৰত বিশ্বাস আনা মানে এই কিতাপৰ ওপৰত বিশ্বাস আনা। গতিকে কৈছে এই কিতাপৰ ওপৰত বিশ্বাস আনা। বিশ্বাস আনিলেই নহ'ব, কিন্তু বিল কিষ্ট, বিশ্বাসৰ দাবী পূৰণৰ বাবে আমি এই কিতাপ পঢ়িব লাগিব, বুজিব লাগিব আৰু সেই অনুসৰি আমি চলাৰ চেষ্টা কৰিব লাগিব, কেৱল বিশ্বাস কৰিলেই নহ'ব। তাৰপিছত কৈছে ৱাল কিতাবি আল্লাযী নাজ্জালা আলা ৰাসূলিহি, যিখন কিতাপ নাজ্জালা, নাজিল কৰা গৈছে, অৱতৰণ কৰা গৈছে আলা ৰাসূলিহি, তেখেতৰ বাৰ্তাবাহকৰ ওপৰত। ৱাল কিতাবি, আৰু সেই কিতাপ আল্লাযী আনজালা মিন কাবলু, যি কিতাপ ইয়াৰ আগতে অৱতৰণ কৰা গৈছিল, নাজিল কৰা গৈছিল। ওয়ামাই ইয়াকফুৰ বিল্লাহি, আৰু যিয়ে আল্লাহক অগ্ৰাহ্য কৰিব, অবিশ্বাস কৰিব, ওয়া মালাইকাতিহি, আৰু ফিৰিস্তাসকলক, ওয়া কুতুবিহি, আৰু কিতাপসমূহৰ ওপৰত, ওয়া ৰুচুলিহি, আৰু বাৰ্তাবাহকসকলৰ ওপৰত, আল্লাহৰ বাৰ্তাবাহকসকলৰ ওপৰত, ৱাল ইয়াউমিল আখিৰি, আৰু আখিৰতৰ দিনটোৰ ওপৰত। যিসকলে ইমানৰ এই 5টা স্তম্ভ আমি আগতেও কৈ আহিছোঁ, এতিয়াও ইয়াক স্পষ্ট কৰি দিয়া গৈছে যে আল্লাহৰ ওপৰত বিশ্বাস, ফিৰিস্তাসকলৰ ওপৰত বিশ্বাস, কিতাপসমূহৰ ওপৰত বিশ্বাস, তেখেতৰ বাৰ্তাবাহকসকলৰ ওপৰত বিশ্বাস আৰু আখিৰতৰ দিনটোৰ ওপৰত বিশ্বাস। যিয়ে এই 5টা বিষয়ৰ ওপৰত ওয়ামাই ইয়াকফুৰু, যি অবিশ্বাস কৰিব, যি অগ্ৰাহ্য কৰিব, যি নেগলেক্ট কৰি চলিব এই বিষয়বোৰক, আল্লাহে কৈছে ফাকাদ দাল্লা দালালান বাঈদা, তেওঁ নিশ্চিতভাৱে ভ্ৰষ্ট হ'ল আৰু সেই ভ্ৰষ্টতাই তেখেতক বহু দূৰলৈ লৈ গুচি গ'ল।
সঠিক পথৰ পৰা আঁতৰি গ'ল। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত আমি মন কৰিবলগীয়া দুটামান বিষয় আছে। আয়াতৰ আৰম্ভণিতে কোৱা গৈছে যে ৱা ৰুচুলিহি ৱাল কিতাবি, ৱা ৰাচুলিহি ছিংগুলাৰ। একে আয়াতৰ কিন্তু পিছত কৈছে ৱা ৰুচুলিহি প্লুৰেলত আছে। এই এটা দিশ মন কৰিবলগীয়া। প্ৰথম বাৰ্তাবাহকগৰাকীক দিয়াই ৱাল কিতাবি বুলি যে কৈছে, এই কিতাবো ইয়াত ছিংগুলাৰত আছে। এই ৰচুলৰ দ্বাৰা, এই বাৰ্তাবাহকৰ দ্বাৰা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বুজোৱা গৈছে। আৰু আল কিতাব যেহেতু ছিংগুলাৰত আছে, গতিকে এই কোৰাণক বুজোৱা গৈছে। ঠিক তেনেদৰে আমি পিছত যদি আমি মন কৰোঁ, একেটা আয়াততে ৱা কুতুবিহি, তেখেতৰ কিতাপসমূহ অৰ্থাৎ আল্লাহৰ কিতাপসমূহ, ইয়াত হি দি আল্লাহক বুজাইছে। কুতুব প্লুৰেলত আছে, আগৰটো কিতাপ ছিংগুলাৰত আছিলে। গতিকে আমাৰ বিশ্বাস কেৱল এইখনৰ ওপৰত থাকিলেই নহ'ব। সমুদায় কিতাপ, মহান আল্লাহৰ দ্বাৰা প্ৰেৰিত যিমান কিতাপৰ বিষয়ে আমি এই কোৰাণত পাইছোঁ, গোটেই কিতাপবোৰৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব। ৱা ৰুচুলিহি প্লুৰেলত আছে, আগৰটো ৰাচুলিহি বুলি আছিল ছিংগুলাৰ, ইয়াত ৰুচুলিহি। আমি কেৱল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত বিশ্বাস স্থাপন কৰিলে নহ'ব। আমাৰ ইমানৰ দাবী, আমি যিমান সৰ্বকালৰ যিমান মহান আল্লাহৰ দ্বাৰা প্ৰেৰিত বাৰ্তাবাহক আছে, প্ৰত্যেকগৰাকী বাৰ্তাবাহকৰ ওপৰত আমি ইমান আনিব লাগিব। আৰু যদি ইমানৰ এই 5টা বিষয়ৰ ওপৰত আমি প্ৰকৃত ইমান যদি আমি আনিব নোৱাৰোঁ, তেতিয়া কৈছে যে তেখেত ভ্ৰষ্ট। নিশ্চিতভাৱে সেই লোক ভ্ৰষ্ট হ'ল, আৰু ভ্ৰষ্টতাৰ বহু দূৰ তেওঁলোক আঁতৰি গ'ল। গতিকে দৰ্শকবৃন্দ, আমি আল্লাহৰ ওপৰত ঠিকেই বিশ্বাস ৰাখোঁ, যদিও আল্লাহৰ কিতাপৰ লগত আমাৰ সম্পৰ্ক নাই, কিন্তু বিশ্বাস আমি ৰাখিছোঁ। কিন্তু নহ'ব, কিতাপৰ লগত সম্পৰ্ক কৰিব লাগিব। মালাইকাতি, ফিৰিষ্টাসকলৰ বিষয়ে প্ৰকৃততে আমাৰ ইমান চিন্তা ভাৱনা আমি সাধাৰণ মানুহে আমি নকৰোঁ। কিন্তু আল্লাহৰ দাবী, সেই ফিৰিষ্টাসকলৰ ওপৰত বিশ্বাস আনিব লাগিব। বিশ্বাস আনিবলৈ হ'লে তেওঁলোকৰ বিষয়ে কিছু হ'লেও এই কোৰাণত যি জনাইছে সেই বিষয়ে আমি জানিব লাগিব, যে ফিৰিষ্টা বোলা বিষয়টো কি হয়। তাৰপিছত কুতুবিহি, গতিকে সমুদায় কিতাপৰ বিষয়ে এই কোৰাণত যি উল্লেখিত হৈছে, সেই সমুদায় কিতাপৰ ওপৰত আমি ইমান আনি, গতিকে আমি ইমান সদায় কৈ থাকোঁ। গতিকে ইমানৰ 5টা স্তম্ভ আমাৰ কিন্তু মনৰ ভিতৰত আমি খুটি পুতি ৰাখিব লাগিব। অন্যথা আল্লাহে কৈছে তেওঁ ভ্ৰষ্টতাৰ পৰা বহু দূৰলৈ গুচি গ'ল। তাৰপিছত মহান আল্লাহে কৈছে ইন্নাল্লাযীনা আমানু, নিশ্চয় যিসকলে বিশ্বাস আনে, চুম্মা কাফাৰু, তাৰ পাছত আকৌ সেই বিশ্বাস অগ্ৰাহ্য কৰি দিয়ে, পাহৰি যায়। চুম্মা আমানু, তাৰ পাছত পুনৰ ইমান আনে। চুম্মা কাফাৰু, তাৰপিছত পুনৰ অগ্ৰাহ্য কৰে। গতিকে বিষয়বস্তুবোৰ এনেকুৱা, আমি নিজৰ লগতো আমি যদি কেতিয়াবা চাওঁ, বিভিন্ন সময়ত আমি যেতিয়া আল্লাহৰ কিতাপ বা আল্লাহৰ কথা বতৰাৰ লগত জড়িত হৈ থাকোঁ, সেই বিশেষ মুহূৰ্তটোত আমাৰ মন একেবাৰে আল্লাহৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যায়। কিন্তু সেই অৱস্থাৰ পৰা যেতিয়া আমি ওলাই আহি দুনিয়াবি লাগি যাওঁ, লগে লগে আমাৰ সেই জেগা, আমাৰ সেই স্থিতিৰ পৰা আমি ক'ব নোৱাৰাকৈ আঁতৰি যাওঁ। গতিকে এনেধৰণৰ দুদুল্যমান অৱস্থাটোৰ বিষয়ে উল্লেখ কৰি মহান আল্লাহে কৈছে ইন্নাল্লাযীনা আমানু, নিশ্চয় যিসকলে বিশ্বাস কৰে, চুম্মা কাফাৰু, তাৰপিছত আকৌ বিশ্বাস কৰি ল'লে। চুম্মা আমানু, তাৰপিছত পুনৰ আকৌ তেওঁ কথাবোৰ আহিলে, ৰিকল হ'ল। তাৰপিছত আকৌ বিশ্বাসটো তেখেতে ইমানটো জোৰ দি ধৰিবলৈ বিচাৰিলে, চুম্মা কাফাৰু, তাৰপিছত আকৌ পাহৰি যায়। চুম্মাজদাদু কুফৰান, তাৰপাছত আজদাদু কুফৰান, তেখেতৰ সেই অবিশ্বাসৰ যিটো স্থিতি, তাক সি বৃদ্ধি পাই যাব, অৰ্থাৎ সি অবিশ্বাসকাৰী হৈ যাব। এনেধৰণৰ যদি দুদুল্যমান অৱস্থাত যি লোকসকল থাকে, আজদাদু, আমি মন কৰিলে আমি সূৰা বাকাৰাত পাই আহিছোঁ, ফি কুলুবিহিম মাৰাদুন ফাজাদাহুমুল্লাহু মাৰাদা। ফাজাদা শব্দ একেটাই, আজদাদু, গতিকে বৃদ্ধি হৈ যায়। কি বৃদ্ধি হৈ যায়? অবিশ্বাস, কুফৰি তাৰ মনত বৃদ্ধি হৈ যায়। এনেধৰণৰ আমি দুদুল্যমান অৱস্থাত যদি এবাৰ বিশ্বাস, এবাৰ অবিশ্বাস, এবাৰ বিশ্বাস, এবাৰ অবিশ্বাস, এনেধৰণৰ স্থিতিৰ পৰা আমি আঁতৰি আল্লাহৰ কিতাপক আমি খামুচি মাৰি ধৰাৰ চেষ্টা কৰিব লাগিব। তেতিয়া কৈছে আজদাদু কুফৰান লাম ইয়াকুন আল্লাহু,
তেতিয়া আল্লাহ কেতিয়াও সিহঁতৰ বাবে নহয় লিয়াগফিৰা লাহুম, যে সিহঁতক ক্ষমা কৰি দিব। এনে এক অৱস্থাত হ'লে আল্লাহ তেনে এক অৱস্থালৈ কেতিয়াও নাহে যে সিহঁতক ক্ষমা কৰি দিব। ৱালা লিয়াহদিয়াহুম সাবিলান, অথবা সিহঁতৰ হৈ কোনো ধৰণৰ পথ নিৰ্দেশনা বা হৃদায়ত যে আল্লাহ দিব, সেই অৱস্থাত আল্লাহ নাহে তেনে লোকসকলৰ বাবে। গতিকে অতি গুৰুত্বপূৰ্ণ বিষয়, আয়াতটো আমি যথেষ্ট মন দিবৰ প্ৰয়োজন আছে। তাৰপিছত কৈছে যে বাছিৰিল মুনাফিকিনা, যে মুনাফিকসকলক, যিসকল দুমুখীয়া চৰিত্ৰৰ। দুমুখীয়া চৰিত্ৰ বুলি কোৱাৰ লগে লগে আমি আৰু ভিতৰলৈ সোমাব লাগিব। দুমুখীয়া চৰিত্ৰ আমি বিশ্বাস কৰোঁ বুলি কৈছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত আমি বিশ্বাস কৰা নাই। কাৰণ ইয়াৰ হুকুম আমাৰ ওপৰত যেতিয়া স্পষ্ট হৈ যাব, তাৰ পৰা আমি আঁতৰি যাওঁ, দুমুখীয়া হ'ব। কিন্তু দৰ্শকবৃন্দ, এই কথাবোৰ আমি খুঁটি নাটি মাৰি চাব লাগিব। বাছিৰিল মুনাফিকিনা, মুনাফিকসকলক সুসংবাদ দি দিয়া, বিআন্না লাহুম আযাবান আলিমা, যে সিহঁতৰ বাবে যথেষ্ট কষ্টদায়ক, যন্ত্ৰণাদায়ক সিহঁতৰ বাবে শাস্তি আছে মুনাফিকসকলৰ বাবে। আল্লাযীনা ইয়াত্তাখিজুনাল কাফিৰিনা আউলিয়া, যিসকলে আল্লাযীনা ইয়াত্তাখিজুনাল কাফিৰিনা, যিসকলে অবিশ্বাসকাৰীসকলক গ্ৰহণ কৰিলে, ইয়াত্তাখিজুনা সিহঁতক গ্ৰহণ কৰিলে, আল কাফিৰিনা অবিশ্বাসকাৰীসকলক, আউলিয়া তেখেতৰ অভিভাৱক হিচাপে, তেখেতসকলৰ নেতা হিচাপে অবিশ্বাসকাৰীক যিসকলে গ্ৰহণ কৰিলে বা পাতিলে বা বনালে, মিন দুনিল মুমিনিনা, বিশ্বাসীসকলৰ পৰিৱৰ্তে যিসকলে অবিশ্বাসকাৰীসকলক তেওঁলোকৰ নেতা নিৰ্বাচিত কৰিলে। আয়াবতাগুনা ইনদাহুমুল ইজ্জাতা, প্ৰশ্ন কৰিছে, আয়াবতাগুনা, তোমালোকে বিচাৰা নেকি, ইনদাহুমুল সিহঁতৰ বাবে, আল ইজ্জাতা সিহঁতৰ বাবে তোমালোকে কি সন্মান বিচাৰা নেকি, যাৰ বাবে তোমালোকে বিশ্বাসীৰ পৰিৱৰ্তে অবিশ্বাসীক তোমালোকে নেতা নিৰ্বাচিত কৰিছা। ফাইনাল ইজ্জাতা লিল্লাহি জামিআন, আল্লাহে কৈছে নিশ্চয় আল ইজ্জাতা, এই সন্মান, লিল্লাহি আল্লাহৰ ওচৰত, জামিআন আল্লাহৰ ওচৰত জমা হৈ আছে। আল্লাহে যাক ইচ্ছা কৰে তাক ইজ্জত দিব, আৰু যাক ইচ্ছা কৰিব আল্লাহে তাক লাঞ্ছিত কৰিব নিজৰ চৰিত্ৰৰ ওপৰত। ইতিমধ্যে আমি এই বিষয়বস্তুবোৰ পাই আহিছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, পুনৰ কৈছোঁ, অতি গুৰুত্ব সহকাৰে এই আয়াতটো আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজন আছে। ইয়াত নেতা বুলি কৈছে, আউলিয়া অভিভাৱক, নেতা, এনেকুৱা ধৰণৰ অৰ্থ আহিব। গতিকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি বিশ্বাসীৰ পৰিৱৰ্তে যে সদায় অবিশ্বাসকাৰীসকলক আমাৰ নেতা আমি নিৰ্বাচিত কৰি দিছোঁ। কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, এইটো আপোনালোকে নিজেই বুজিবলৈ চেষ্টা কৰক। আয়াতে যি কৈছে আমি তাৰ ওপৰতহে আমি চৰ্চা আনিব বিচাৰিছোঁ। নিশ্চিতভাৱে আজি আমি প্ৰত্যেকেই, গৰিষ্ঠ সংখ্যকেই আমাৰ নেতা নিৰ্বাচিত কৰিছোঁ অবিশ্বাসকাৰীসকলক বিশ্বাসকাৰীৰ পৰিৱৰ্তে। আল্লাহৰ আয়াতে তাকেই কৈছে। গতিকে আল্লাহে সুধিছে, তোমালোকে যে তেওঁলোকক নেতা নিৰ্বাচিত কৰিছা, তোমালোকে কি সিহঁতক সন্মান দিব বিচাৰিছা? তোমালোকৰ সামাজিক অৱস্থাত তোমালোকে সন্মান দিব বিচাৰিছা? আল্লাহে কৈছে সন্মান আল্লাহৰ ওচৰত জমা হৈ আছে, তোমালোক সন্মান দিবলৈ কোন? গতিকে আহ্বান জনাম, আমি আৰু বেছি ভিতৰলৈ এই আয়াতটোলৈ যাব বিচৰা নাই। আমি আশা ৰাখিম আমি প্ৰত্যেকেই যাতে এই আয়াতটো আমি চিন্তা কৰোঁ, আৰু যদি আল্লাহে আমাক এই আয়াতটোৰ বুজ দিয়ে, অন্ততঃ আমি বিশ্বাসীৰ পৰিৱৰ্তে অবিশ্বাসীক আমি আমাৰ নেতা বনোৱাৰ পৰা আমি বিৰত থকাই ইনশাআল্লাহ ভাল কথা হ'ব। তাৰপিছত পুনৰ আল্লাহে কৈছে, ৱাকাদ নাজ্জালা আলাইকুমুল ফিল কিতাব, আৰু নিশ্চয় নাজ্জালা আলাইকুম, আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আলাইকুম প্লুৰেলত আছে, তোমালোকৰ ওপৰত নিশ্চয় আমি অৱতৰণ কৰা গৈছে, আলাইকুম তোমালোকৰ ওপৰত, ফিল কিতাবি কিতাবৰ মাজত, আন
ইজা সামিতুমু আয়াতিল্লাহি ইউকফাৰু বিহা, তোমালোকৰ বাবে যি নাজিল কৰা গৈছে তোমালোকৰ ওপৰত এই কিতাপ, আৰু যদি তোমালোকে শুনা, ইজা সামিতুম, যদি তোমালোকে শুনা, আয়াতিল্লাহি ইউকফাৰু বিহা, যে আল্লাহৰ আয়াত তাত অস্বীকাৰ কৰা গৈছে, কোনো এক বিশেষ স্থানতেই হওক বা কোনো লোকৰ মাজত বহি তাত তেওঁলোকৰ আলোচনাই হওক বা সামগ্ৰিকভাৱে পৰিচালনাৰ দায়িত্বত থকা লোকসকলে যিয়েই নহওক, যদি তোমালোকে শুনা যে তাত আল্লাহৰ আয়াতক অস্বীকাৰ কৰা গৈছে, ৱা ইউস্তাহজাৰু বিহা, আৰু আল্লাহৰ আয়াতক উপেক্ষা কৰা গৈছে, বিহা দি পেলাই আল্লাহৰ আয়াতসমূহক বুজোৱা গৈছে, কিতাপক বুজোৱা গৈছে, যে যদি তোমালোকে শুনা যে আল্লাহৰ আয়াতক অস্বীকাৰ কৰা গৈছে অথবা আল্লাহৰ আয়াতক উপেক্ষা কৰা গৈছে, ফালা তাকউদু মাআহুম, তেতিয়া আল্লাহ হুকুম কৰিছে তেনে এক পৰিৱেশত ফালা তাকউদু, তোমালোক তাত নবহিবা, মাআহুম, সিহঁতৰ সৈতে, যিসকল লোকে আল্লাহৰ আয়াতৰ অস্বীকাৰ কৰিছে বা উপেক্ষা কৰিছে। এতিয়া আল্লাহৰ আয়াত অস্বীকাৰ উপেক্ষা যি বিষয়বস্তুৰ আলোচনা তাত হৈছে, সেই বিষয়বস্তু যদি আল্লাহৰ কিতাপৰ বিৰোধ বিষয় আলোচনা হয়, আৰু তাৰ বাবে আমি আল্লাহৰ এই কিতাপৰ বিষয়ে আমাৰ সম্যক জ্ঞান, ন্যূনতম জ্ঞান আমাৰ থাকিব লাগিব। সেয়েহে আমি কিতাপ পঢ়া আৰু বুজাৰ প্ৰয়োজন আছে, অন্যথা আমি পদে পদে আমি ভুলৰ মাজত ডুবি গৈ থাকিম। কোনো এটা সমাজত, কোনো এটা স্থানত বা কোনো এখন সভাত, য'তেই নহওক, তাত যি আলোচনা বিলোচনা হৈছে, সেই আলোচনা বিলোচনা যদি কিবা কাৰণত আল্লাহৰ কিতাপৰ বাহিৰৰ হয়, অৰ্থাৎ কিতাপে এটা হুকুম কৰিছে তাৰ যদি বিৰোধ হুকুম হয়, বা কিতাপৰ কথাক যদি উপেক্ষা কৰে, আল্লাহে কৈছে তোমালোকে সিহঁতৰ লগত তেতিয়া নবহিবা, বহি নাথাকিবা। হাত্তা ইয়াখুদু ফিল হাদিসি গাইৰিহি, যেতিয়ালৈকে তাত কথা বতৰাবোৰ তেওঁলোকে পাতি থকা কথাৰ সলনি হৈ আল্লাহৰ কথাৰ দিশলৈ নাহে, তেতিয়ালৈকে তোমালোক তাত কেতিয়াও বহি নাথাকিবা। আৰু যদি বহি থাকা, ইন্নাকুম ইজান মিছলুহুম, যদি বহি থাকা, ইন্নাকুম, নিশ্চয় তোমালোক, ইজান, তেতিয়া, মিছলুহুম, সিহঁতৰ দৰে তুমি একেই হৈ যাবা, অৰ্থাৎ আল্লাহৰ আয়াত অস্বীকাৰকাৰী হৈ যাবা। গতিকে তেনেস্থল তুমি অনতিপলমে ত্যাগ কৰা। ইন্নাল্লাহা জামিউল মুনাফিকিনা, নিশ্চয় আল্লাহে এই দুমুখীয়া চৰিত্ৰসকলক একত্ৰিত কৰিব, ৱাল কাফিৰিনা, আৰু অবিশ্বাসকাৰীসকলক একত্ৰিত কৰিব, ফি জাহান্নামা জামিআন, জাহান্নামত এই মুনাফিক আৰু কাফিৰ সকলোকে জাহান্নামত আল্লাহে একত্ৰিত কৰিব বুলি স্পষ্ট ঘোষণা কৰি দিছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ আয়াতো আজি আমি চৰ্চাৰ অনাৰ কিছু পৰিমাণে আমি চেষ্টা কৰিলোঁ। আমি আশা ৰাখিম ইনশাআল্লাহ আপোনালোকেও প্ৰত্যেকেই আয়াতৰ বিষয়বস্তুৰ ওপৰত আমি আহক সকলোকে গুৰুত্ব দিওঁ, আৰু আমাৰ হৈ থকা ভুল ত্ৰুটিসমূহক আমি নিজে সংশোধন কৰাৰ ইনশাআল্লাহ চেষ্টা কৰোঁ। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।